fantastic ঠাই চইচ কৰিছো দেই ইমান ডাঙৰ ঠাই সেইকাৰণে তোক মাতিছো অলপ দিন আগত পাপাৰ লগত এই ঠাইত মৰ্ণিয়া কৰিবলৈ আহিছিলো তেতিয়া দেখিছিলো ইয়াত কিছুমান সৰু সৰু ঘৰ আছে এতিয়া ঘৰবোৰো নাই আৰু মানুহবোৰো গুচি গ'ল এই গুচি যোৱা নাই চৰকাৰে উঠাই দিলে চৰকাৰী মাটিত মানুহে ঘৰ সাজিলে চৰকাৰে আইন যোগেদি উঠাই দিয়ে বাৰু হ'ব দে আমাৰ খেলা ঠাই অকমানকে ওলাই ৰচোন ৰ মই অকমান গৈ আহো দাদা অভ্যাসটো নকল আৰু কি চাইছ বুজিছ পিচখন ইয়াতে বনালে ভাল হ'ব হয় পিছে কেইদিনলৈ দেখা নাই জানো তহঁতৰ ঘৰৰ কাষৰ পথাৰখনত এডাল কি বনালে ইয়াতো চাগে তেনেকুৱা এটা বিল্ডিং আছে হ'ব দে দুদিনমান খেলিলো বাবু দেখোন যেনেকে ওলোৱাই নাই সি নতুন বেট এখন কিনিলে বুলি কৈছিল সেইখনেৰে মই নথকাত তহঁতি মোৰ কথা কি পাতি আছিলি নকওঁ কিয় মই নথকাত কি কথা পাতি আছিলি নহলে এই বেটেৰে মাৰি ঘটি ঘটি পানী খুৱাই দিম মই ৰণীক কৈছো বাবলুৰ হেলিকপ্টাৰ তত যাবলৈ আমি চকু মাৰি ৰেডি কৰি ল'ব লাগিব ঠিক নাই ইয়াৰ বোলে কাৰোবাৰ খিৰিকী গ্লাছ ভাঙে কোন পুৰাই লাঠি ঘূৰাই ঘূৰাই কাক খেদে হ'ব ইমান ডাঙৰ ঠাইত আৰু খিৰিকী গ্লাছ নাভাঙে চাচোন ইমান ধুনীয়া ঠাই ইমান ডাঙৰ ঠাই আমি ইয়াতে খেলিব পাৰিম বাবু ই কৈছে ইয়াত এখন গাঁও আছিল ইয়াত বহুত মানুহ আছিল ইয়াত এখন স্কুলো আছিল চব আছিল জেচিবিয়ে ভাঙি এখন পথাৰ কৰিলে কেলে টিভিত দেখা নাই সৰু ল'ৰা এটাই যে ঘৰ ভাঙিবলৈ অহা পুলিচ এজনকে কৈছিল আংকল 10 মিনিট ৰ'ব আমাৰ ঘৰৰ বস্তু অলপ উলিয়াব আছে হয় মনত পৰিছে বৰ বেয়া লাগিছিল এই মানুহবোৰ এতিয়া ক'ত গ'লগে বাৰু আকৌ চাবই কৰবাত ঘৰ সাজিছে গৈ সেইবোৰ বাদ দে আজি খেলা ঠাইডোখৰকে ঠিক কৰি থৈ যাওঁ পিচখন ঠিক হ'লে আমি খেলিব পাৰিম জয়ন্ত বিদ্যুৎক মতা নহলে আজি এনেকা হলে কি খেলিবি তহঁতি পিচখন ঠিক কৰ মই পটককে গৈ আহোঁ প্ৰিন্স এনেকে হ'লে নহ'ব দেই তোৰ 2 নম্বৰ বাৰ হ'লে এনেকে হ'লে তোক টিমৰ পৰা উলিয়াই দিম বেংক কৰিবি মই থাকিলে উইকেট কিপাৰ কোন হ'ব মই আহিছো ব্লেকমেইলিং হ'ব দে নেযাওঁ পিচখন ক'ত দিলে ভাল হ'ব চাওঁ আহা কি কলি তা খালি কি চৰাই কবলৈ আহিছ যা খালি কি চৰাই কৈছ
ক্ৰিকেটকে খেলো এ বল বল ময়ো ক্ৰিকেট খেলিম মই পুতলাজনী সেইখিনিতে শুৱাই থৈ আহোঁ ঐ ৰিমা কি হ'ল তোৰ ক'ত দুখ পালি চাওঁ ক'ত দুখ পালি ভাল হৈ যাব ৰীমা ভাল হৈ যাব হা আমি খেলো একো নহয় ৰিমা ভাল হৈ যাব বল আমি এতিয়া ক্ৰিকেট খেলো তহঁতি পিচখন ক'ত দিলে ভাল হ'ব তা মই অকণমান গৈ আহোঁ ইয়াৰ যাব হ'লে আৰু যা নহয় ইয়াক হাগিছে পিন্ধাব লাগিব নহয় ইয়াক দুইটাই পিন্ধাব লাগিব বল বল আমি পিচখনকে ঠিক কৰো এ বল বল দেচোন দেখ নমাই চাওক দে বুজিছ পিছখন ইয়াতে বনালে ভাল হ'ব ঐ ৰবি ঐ বাবলু ঐ ৰবি ঐ বাবলু ঐ ৰবি ঐ কি হলো ইমান ফুপা আহিছ যে সেই যে ধুপুৱাটো সেই যে মাজত কি হ'ল সেই যে সৰু সৰু গছবোৰ আছে তাৰ মাজতে